এইখন আমাৰ 7 ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অপেন কিক বক্সিং চেম্পিয়নশ্বিপ 7th টাইম এবাৰ আমাৰ হৈছে। আপোনাৰ প্ৰত্যেক বছৰে বছৰে এবাৰ আপোনাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ হয় ফুল কণ্টেক্ট। দেন আপোনাৰ ফুল কণ্টেক্ট গেম যেনেকৈ আপোনাৰ অল মাৰ্চেল আৰ্ট আছে, জিট কাণ্ডু, কিক বক্সিং, আমাৰ কিক বক্সিং হয় আপোনাৰ। তাৰপাছত আপোনাৰ ধৰক আপোনাৰ মুৱে থাই, উচু, যিমানখিনি মানে ফুল কণ্টেক্ট গেম আছে সেইখিনিক আমি অপেন বুলি দিওঁ। অপেন দিওঁ কিয় চবেই খেলিব পাৰিব কিক বক্সিং গেম। আৰু এইখন গেমৰ পৰা আমি চিলেকশ্যন কৰি আপোনাৰ ষ্টেট গেম যিটো 26-27 নেহৰু ষ্টেডিয়ামত হ'ব ৱাকো, তাত চিলেকশ্যন লৈ যাম। তাৰে আপোনাৰ খেলো ইণ্ডিয়া উমেন্সখিনি যাব আপোনাৰ খেলো ইণ্ডিয়া উমেন্স কিক বক্সিং লীগত, কিন্তু 26 তাৰিখে হ'ব গুৱাহাটীত নেহৰু ষ্টেডিয়াম স্মিতা। আৰু আপোনাৰ ষ্টেট গেমত যাব বয়জখিনি। যে আমি 7 কিক বক্সিং ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অপেনখন আমি আপোনাৰ এদিনীয়া কাৰ্যসূচী 20 জুলাইত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ ইনষ্ট্ৰাক্টৰ ধৰক আমাৰ প্ৰেচিডেণ্ট আপোনাৰ সীমা দাস, ৱাৰ্ড কমিশ্যনাৰ, ভাইচ প্ৰেচিডেণ্ট শফিকুল আহমেদ, আমাৰ বাবুদা বুলি কওঁ, এজন ব্লেক বেল্ট মানসিক ব্লেক বেল্ট, তেওঁ আমাক বহুত হেল্প কৰিছে। লগতে আমাৰ মাতাবদাও অলপ হেল্প কৰিছে। আমাৰ কমিটি আপোনাৰ 120 মান হ'ব। ক'ৰ পৰা আহিছে? আপোনাৰ আচলতে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অকল ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয়, কিন্তু আমাৰ কিছুমান ইনভিটেশ্যন থাকে, ইনভিটেশ্যন নিজে আহিব বিচাৰে। যেনেকৈ আমাৰ শিৱসাগৰৰ পৰা গৰিলা কম্বেট স্পৰ্টছ একাডেমি বুলি আহিছে, 11 জনীয়া দল এটা চিনিয়ৰ্ছ আহিছে। এবাৰ আমাৰ নতুনকৈ একাডেমি জইন হৈছে আপোনাৰ জিম নেশ্যন MMA চেণ্টাৰ যিটো আছে নতুনকৈ, সেইখন তাৰ পৰাও ষ্টুডেণ্ট আহিছে 16জন। আৰু আমাৰ জিট কাণ্ডু এছ'চিয়েশ্যনৰ এইজন প্ৰেচিডেণ্ট অজয় দাস, তেওঁ মোৰ লগত ছাপৰ্টত থাকে। আমি ফুল কণ্টেক্ট গেম কৰাই আছোঁ। এইজনৰ ষ্টুডেণ্ট 30-40 আহিছে। আপোনালোকৰ মানে অৰ্গেনাইজাৰ কোন হয়, উদ্যোক্তা হিচাপে আপুনি কোনে? মই চিফ টেকনিকেল ডাইৰেক্টৰ ৰাজু ৰজক, আপোনাৰ প্ৰেচিডেণ্ট। আৰু ৱাকো আৰু WKF দুটা ফেডাৰেশ্যনৰে আমাৰ ডিষ্ট্ৰিক্ট এফিলিয়েশ্যন আমাৰে আছে, মোৰ নামত আছে। আৰু লগতে মোৰ অজয় দাস, আমি দুজনে মিলি কিনে এইখিনি কৰি আছোঁ। আৰু আমাৰ পেৰেণ্ট স্পৰ্টছ মাৰ্চেল আৰ্ট চেল্ফ ডিফেন্স একাডেমি, যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন একাডেমি, এই একাডেমিয়ে অৰ্গেনাইজ কৰিছে এই গেমখন। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কিক বক্সিং এছ'চিয়েশ্যন। এই গেমখনৰ বিষয়ে আমি মানে আমাৰ লগত আমাৰ ছিনিয়ৰ মাষ্টাৰ, আমি সেইজন মাতি আনো ছিনিয়ৰ মাষ্টাৰ নহ'ব। ছিনিয়ৰ মাষ্টাৰ আমাৰ ছাৰ আছে, এইবিলাক জৰুৰী ছাৰ আমাৰ, আৰু বাইদেউ আমাক ছাপোৰ্ট কৰে। Boxing Championship. It is held in 2025 and it is organized by the Fearless Force Martial Arts and Self-Defense Academy. So it is a good initiative taken by this club organization, because nowadays the children and the parents are aware of physical health and all these things. So earlier it was not like that, but slowly it is growing in our district that parents and children are aware of the physical fitness, and it is a good sign that nowadays the number of girls are also increasing in the self-defense. So I wish all the best to this Fearless Martial Arts Academy, and I wish them good luck in future. Are in event? Almost more than 90. Okay. They are coming here. More than 90 they are coming here, and it is good to see that the number of girls are increasing in this type of martial arts competition. Earlier it was too less, but it is a good sign that girls are also coming and boys numbers are always there. So I appreciate this type of initiative taken by any club. How many categories? We are having the small categories group, and in the small categories we have small group, medium group and a large group according to their height. Then 7 to 9 years we are also having this type of 3 categories. That is another category, and the last one is the heavyweight. That will be in the 3 categories. We are conducting this game or sports, and under the category we are again dividing into 3.